Assam Chief Minister Himanta Biswa Sarma on Wednesday made sharp remarks on the Mia community while responding to questions from reporters addressing the media. CM Sarma said he had earlier instructed BJP workers to create pressure on the Mia community and stated that he had nothing to hide. He claimed that meetings and video conferences were held where party workers were advised to apply Form 7 wherever possible, so that according to him, the Mia community would face difficulties and realize that the Assamese community was still active. He further alleged that the Congress party had no objection to the situation and said that anyone aggrieved was free to approach the police courts. The Chief Minister also cited everyday action, claiming that even small inconveniences could create pressure. He alleged that if such resistance was not shown, the community would continue to spread across the state. Referring to a recent visit to Duliajan, Sarma said he had witnessed the situation firsthand. গতিকে জুনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'বাত যাব খুজিলে। এইবিলাক কোনো ইস্যু টিস্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইস্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো, আমিতো লুকুৱা নাই, লুকাইছো নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নোটিছ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে সবকে এনকাৰেজ কৰো যে কষ্ট দি থাকক। কষ্ট নিদিলে যোৱাকালি মই চাই আহিছো দুলিয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছো দুলিয়াজানতো গৈ বহিলেগৈ, হয় নহয় বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। একদম সুনামি কৰি থাকিব। খালি সুনামি ৰিজাল্টটো পাকিস্তানত হ'ব। সুনামি ইয়াত হ'ব, ৰিজাল্টটো পাকিস্তানত পাব। আৰে মই ক'লো নহয় 50খন আসন অসমৰ নে পাকিস্তানৰ? আসনটোতো ক'ৰ হ'ব লাগিব নহয়। তেওঁক 1 মিনিটত বহি 50খন আসনৰ নাম সুধিবচোন, যে এটা কুইজ কৰো 50 আসনৰ নাম 2 মিনিটত গাই দিয়ক। মোক সোধক, মইতো কৈ দিম মাৰ্ঘেৰিটা, ডিগবৈ, ডুমডুমা, শদিয়া, তিনচুকীয়া, মাকুম, লাহোৱাল, মইতো এনেকে গাই যাম। তেওঁ গাব পাৰিব? আপোনালোকে নুসুধে। তেওঁক 50খন চিটৰ নাম কাগজ নোচোৱাকৈ ক'ব দিব, যে অসমৰ 50টা চিটৰ নাম এখেতে কাগজ নোচোৱাকৈ ক'ব লাগে, মই মানি যাম। যোৰহাটৰে 10টা চিটৰ নাম কাগজ নোচোৱাকৈ ক'ব পাৰে নেকি, মোৰ ডাউট আছে। গতিকে জিকাৰ কথাটো বহুত পিছত আহিব। মই ক'লো নামনি অসমত ফিনিছ লাইন হ'ব পাৰে, তাত তেওঁৰ জাতি জনগোষ্ঠীবিলাক আছে। গতিকে মিয়াৰ ইলেকশ্যনটো তেওঁ জিকিব, সেইটোতো ফিনিছ নহয়। ফিনিছৰ ওপৰতো কিবা লাইন আছে নেকি? সেইটো পাবই তেওঁলোক। কংগ্ৰেছ সৰাসৰ মিয়া পাৰ্টি। এতিয়া মোকে ভয় খুৱাব কৈছে, ৰাতি 12টাত গৈছে অফিচত। মইতো কৈছো 2টাতো যাব লাগে। আৰু অফিচাৰ বিলাকে ৰাতি 2টা-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে, যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত, অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন। আগতে যদি যুঁজিলে, কংগ্ৰেছে নুযুঁজিলে বুলি সেনেকুৱা হ'ল।